হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ PW অসমৰ ইউটিউব চেনেললৈকে সকলো চাগে ভালে আছা কুশলে আছা লগতে পঢ়ি আছা এতিয়া আমি অনাগত সময়ত যিবিলাক পৰীক্ষা আছে সেইবিলাক পৰীক্ষাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব আজি আমাৰ মেথছৰ পৰীক্ষা শেষ হ'ল আগত কি আছে আগত আছে বিজ্ঞান তো বিজ্ঞানৰ কাৰণে আজিৰ দিনটোত কৰিবলগীয়া কি আছে আজিৰ দিনটোত কৰিবলগীয়া কি আছে যে স্যাৰ আমি আজি এনেকুৱা 50টা কুৱেশ্যন আপুনি লৈ আহা এনেকুৱা 50টা কুৱেশ্যন আমি কৰিম যি 50টা কুৱেশ্যনৰ মাধ্যমেৰে আমি বায়োলজি আৰু কেমিষ্ট্ৰি বেসিক এণ্ড ইম্পৰ্টেণ্ট যিবিলাক টপিক সেই টপিকখিনি ৰিভাইজ কৰিব পাৰোঁ সেই টপিকখিনিৰ লগত আকৌ এবাৰ আমি মনত পেলাব পাৰোঁ যিহেতু আমি মাজতে বহুত বেলেগ পৰীক্ষা দিলোঁ কিবা কাৰণত অলপ যদি পাহৰি গৈছোঁ এই কুৱেশ্যনবিলাক সলভ কৰিলে তোমালোকৰ সেই বেসিক এণ্ড ইম্পৰ্টেণ্ট পইণ্টখিনি মনত থাকিব ঠিক আছে তো স্যাৰ আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আনিছোঁ এবাৰ চাওঁ তাৰ লগে লগে এটা কথা মনত ৰাখিবা তাৰ লগে লগে মনত ৰাখিবলগীয়া কথাটো হৈছে কি যেতিয়া তুমি কিতাপখন এই কুৱেশ্যন কেইটাৰ এনসাৰৰ কাৰণে কিতাপখন আকৌ পঢ়ি যাবা তেতিয়া তোমাৰ কি হ'ব একদম মিনিটৰ ভিতৰত একদম কি মানে কেইটামান ঘণ্টাৰ ভিতৰত তোমালোকৰ গোটেই পৰীক্ষাৰ কাৰণে লাগতিয়াল বেসিক কনসেপ্টখিনিৰ কাৰণে হৈ যাব বেসিক কনসেপ্টখিনি কি ক্লিয়াৰ হৈ যাব ফাৰ্ষ্ট যদি আমি চাওঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ পৰা তোমালোকৰ কাৰণে 5টা কুৱেশ্যন এনেকুৱা ধৰণে আনিছোঁ যি 5টা কুৱেশ্যনৰ এনসাৰ যদি তোমালোকে বিচাৰা যেনেকৈ শ্বসনক কিয় এক তাপবৰ্জী বিক্ৰিয়া বুলি গণ্য কৰা হয় এই কুৱেশ্যনটোৰ এনসাৰ জানিবৰ কাৰণে তুমি জানিব লাগিল তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কি শ্বসনত কেনেকুৱা ধৰণে কি হয় মানে কেনেকুৱা ধৰণৰ প্ৰচেছ শ্বসন তো সেই কাৰণে শ্বসনক কিয় এক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় প্ৰথম কথা হল দ্বিতীয় কথা why do we apply paint on iron articles মানে লোৰ সামগ্ৰীৰ ওপৰত কিয় ৰং কৰা হয় এইটোৰ কাৰণে তোমালোকে জানিব লাগিব ক্ষয়ী ভৱন বা বায়বীয় কি জাৰণ ঠিক আছে তাৰ পিছত তোমালোকে জানিব লাগিব তেল আৰু চৰ্বিযুক্ত বস্তুবোৰৰ মানে বস্তুবোৰ সংৰক্ষণ কৰাৰ কাৰণে নাইট্ৰজেন গেছ কিয় দিয়া হয় স্যাৰ তাৰ কাৰণে তোমালোকে কি জানিব লাগিব ৰেঞ্চিডিটি অৰ্থাৎ দুৰ্গন্ধিতাৰ কথা জানিব লাগিব যে জাৰণ হলে যে খাদ্য বস্তুত থকা তেল আৰু চৰ্বিৰ পৰা গোন্ধ ওলায় সেই কাৰণে তাক জাৰণ নহবৰ কাৰণে অক্সিজেনৰ সংস্পৰ্শত নাহিবৰ কাৰণে কি কৰা হয় নাইট্ৰজেন গেছৰ সৈতে বন্ধ কৰা হয় এক্সাম্পল কি চিপছৰ পেকেটত নাইট্ৰজেন গেছ থাকে তাৰ পিছত আমি জানিব লাগিব স্যাৰ পোৰা চূণ পানীত মিহলালে ৰাসায়নিকভাৱে কি ঘটে স্যাৰ পোৰা চূণ কি কুইকলাইম কি স্যাৰ কুইকলাইম হৈছে CaO এইটোৰ লগত যেতিয়া আমি পানী মিক্স কৰিম স্যাৰ পানী মিক্স কৰিলে কি হ'ব পাৰে স্যাৰ কি হ'ব দেন ইন দ্য ইলেক্ট্ৰোলাইসিস অফ ওয়াটাৰ পানীৰ বিদ্যুৎ বিশ্লেষণত কি উৎপন্ন হয় স্যাৰ আয়ন মুকলি হয় কি আছিল সেইখিনি তোমালোকে মনত ৰাখিবা হোৱাই ইজ দ্য ভলিউম অফ গেছ কালেক্টেড ওভাৰ 1 ইলেক্ট্ৰন ইজ ডাবল ডেট অফ দ্য আদাৰ মানে এটা ইলেক্ট্ৰনত জমা হোৱা গেছৰ আয়তন আনটোতকৈ কিয় দুগুণ হয় একদম ট্ৰিকি কুৱেশ্যন হয় এইটো তোমালোকে যদি H2 কি কৰা ইলেক্ট্ৰোলাইসিস কৰা ইয়াক যদি ভাঙি দিয়া তেতিয়াহ'লে তাৰ পৰা কি ওলাব তেতিয়া তোমালোকে সেইটোক যি প্ৰডাক্ট দুটা ওলায় বা যি আয়ন ওলায় তাক যদি তোমালোকে কি কৰা সন্তুলিত কৰি দিয়া তেতিয়াহ'লে ভৰৰ নিত্যতা সূত্ৰ মতে তোমালোকে নিশ্চয়কৈ এই কুৱেশ্যনটোৰ আনসাৰটো পাই যাবা ঠিক আছে নেক্সট চেপ্টাৰটোত আমি যাওঁ যে স্যাৰ অম্ল ক্ষাৰক আৰু লৱণৰ পৰা আমি কেনেকুৱা ধৰণে কুৱেশ্যন কৰিব পাৰা যে বিশুদ্ধ পাতিত পানীয়ে বিদ্যুৎ পৰিবহন নকৰে কিন্তু বৰষুণৰ পানীয়ে কিয় কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন জানিলে তোমালোকে আয়নৰ কথা বা তোমালোকে তাতে মুকলি হোৱা কি আয়ন মুকলি হয় কেনেকুৱা ধৰণে হয় সেইখিনি কথা জানিব পাৰিবা পানীৰ অনুপস্থিতিত অম্লই কিয় আম্লিক ধৰ্ম নেদেখুৱায় এইটো তোমালোকৰ মনত পৰিব যে পানীত যেতিয়া আমি অম্লটো মিহলি কৰি দিওঁ কি আয়ন এৰি দিয়ে তাৰ পিছত তোমালোকে এইটো যেতিয়া কৰিবা যে প্লাষ্টাৰ অফ পেৰিছ CaSO4 পইণ্ট কিমান আছিল .12H2O প্লাষ্টাৰ অফ পেৰিছ কেলছিয়াম সালফেট হেমিহাইড্ৰেট তো এইটো তোমালোকৰ মনত পৰিল যে ইয়াক কিয় আৰ্দ্ৰতা মুক্ত পাত্ৰত ৰাখিব লাগে আৰ্দ্ৰতা মুক্ত পাত্ৰত স্যাৰ কিয় ৰাখিব লাগে তাৰ লগত পানী মিহলি হলে ই জিপসাম ফৰ্ম কৰিব আৰু আকৌ ই কি হৈ যাব টাইট হৈ যাব সেইকাৰণে তাক কি কৰিব লাগে সেইকাৰণে তাক পানী নোপোৱা বা আৰ্দ্ৰতা নথকা জায়গাত ৰাখিব লাগে হোৱাট ইজ দ্য ৰোল অফ pH ইন আৱাৰ ডাইজেষ্টিভ সিস্টেম আমাৰ পাচন তন্ত্ৰত pHৰ ভূমিকা কি কিমান আইডিয়েল pH হয় পাচন তন্ত্ৰত সেইখিনি তোমালোকে মনত কৰি ল'বা তাৰ পিছত চোৱা এতিয়া যে অম্লৰ দ্ৰৱ এটাত লঘু কৰিলে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কেনেদৰে পৰিৱৰ্তিত হয় তাক যদি ডাইলিউট কৰা যায় বা লঘু কৰা যায় তাত দ্য কনচেন্ট্ৰেশ্যন অফ হাইড্ৰনিয়াম আয়ন কেনেকৈ চেঞ্জ হয় তো এইখিনি তোমালোকে মনত ৰাখিবা এইখিনিও তোমালোকে যেতিয়া কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মানে লিখিব নালাগে জাষ্ট তাৰ এনসাৰটো কি আছিল চাও কিতাপখনত আজিৰ কাম হেতু
কিতাপখন চোৱাৰ লগে লগে মনত পৰিল আমি এইটো পঢ়িছিলোঁ বা ছাৰে আমাক পঢ়াইছিল। ধাতু আৰু ধাতুৰ পৰা চাব পাৰা যে ছডিয়ামক কিয় কেৰচিনত ডুবাই ৰখা হয়, গৰম পানীৰ টেংকি বনাবলৈ কপাৰ কিয় ব্যৱহাৰ কৰা হয়, তীখাৰ কিয় ব্যৱহাৰ কৰা নহয়, ইয়াতে তোমালোকে শংকৰ ধাতুৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। তাৰপিছত উভধৰ্মী অক্সাইড কি, দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। তাৰপিছত আয়নিক যৌগবোৰৰ গলনাংক কিয় বেছি, তাৰপিছত উদাহৰণত তাপজাৰণ আৰু দগ্ধীকৰণৰ শব্দ দুটা ব্যাখ্যা কৰা। জাষ্ট তোমালোকে এবাৰ পঢ়ি যাবা যে ছাৰে এইটো কুৱেশ্যন দিছিল, এই কুৱেশ্যনটোৰ এনচাৰ, এই কুৱেশ্যনটোৰ তাপজাৰণ কি, তাপজাৰণটো পঢ়িলা এবাৰ, দগ্ধীকৰণ কি, দগ্ধীকৰণটো এবাৰ পঢ়িলা। তাৰপিছত যেতিয়া আকৌ তাক পঢ়ি যাবা সি ৰিভাইজ হৈ গৈ থাকিব। কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ ক্ষেত্ৰত চোৱা যে ইথানলৰ পৰা ইথানিক এচিডৰ পৰিৱৰ্তনক কিয় এটা জাৰণ বিক্ৰিয়া বোলা হয়। তো ইয়াতে তিনিটামান কনচেপ্ট সোমাই আছে। প্ৰথম কথাটো তোমালোকে ইথানলৰ ফৰ্মুলাটো মনত কৰিলা, ইথানিক এচিডৰ ফৰ্মুলাটো মনত কৰিলা, জাৰণ মানে কি সেইটোও তোমালোকৰ মাইণ্ডলৈ আহিল যে অক্সিজেন পোৱা বা হাইড্ৰজেন হেৰুৱাকে জাৰণ বোলে। তো এনেকুৱা ধৰণৰ। অক্সিডাইজিং এজেণ্ট কি, জাৰক দ্ৰব্য কি, এটা উদাহৰণ দিয়া, উদাহৰণ দিব দিছে, তাতে তোমালোকৰ জাৰণতে আহি গ'ল। যে পানীত চাবোন দিলে কিয় মাইচেলি গঠন হয়, এইটো তোমালোকৰ সৰু কুৱেশ্যন, একদম বেছিক কুৱেশ্যন। তোমালোকৰ গোটেই চেপ্টাৰটো কি হৈ গ'ল, গোটেই চেপ্টাৰটোৰ কোৰ কনচেপ্টখিনি ৰিভাইজ হৈ গ'ল। CH4ৰ গঠনৰ সহায়ত সহযোজী বান্ধনিৰ প্ৰকৃতি নেচাৰ অফ কোভেলেণ্ট বণ্ডটো কি ডেছক্ৰাইব কৰিব দিছে। তাৰপিছত কি কাৰ্বন আৰু বেছিভাগ কাৰ্বন আৰু ইয়াৰ যৌগসমূহক কিয় ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, কিয় ব্যৱহাৰ কৰা হয়, হোৱাই আৰ দ্য কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড ইউজড এজ এ ফুয়েল ফৰ most applications. Okay, most applications, ভেহিকেল হওক কি মেচিন হওক, কিয় ইউজ কৰা হয়। তাৰপিছত মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনত চোৱা তোমালোকে যে মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত খালী ঠাই কিয় এৰিবলগীয়া হৈছিল, কিহৰ কাৰণে সেই খালী ঠাই তেওঁ এৰি গৈছিল, কিহৰ কাৰণে। এই যে নামৰ আগত যে একা বৰণ, একা চিলিকন, এনেকুৱা ধৰণে যে নাম দিছিল, সেইবিলাক কি আছিল, এইবিলাক তোমালোকে মনত কৰা। দেন পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া তুমি যাবা, পৰ্যায় এটাত যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যাবা, মৌলৰ ধাতৱ ধৰ্ম কেনেদৰে সলনি হয়, ধাতৱ ধৰ্ম মেটেলিক প্ৰপাৰ্টি কেনেদৰে সলনি হয়। তাৰপিছত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ আৰু আধুনিক পৰ্যাবৃত্ত সূত্ৰৰ মাজৰ মূল পাৰ্থক্যটো কি, আধুনিক পৰ্যাবৃত্ত সূত্ৰ আৰু মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰৰ মাজৰ মূল পাৰ্থক্যটো কি। তাৰপিছত এটমিক চাইজ কিয় ডিক্ৰিজ হয়, যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ, তেতিয়া কিয় এটমিক চাইজ পাৰমাণৱিক আকাৰ কিয় কমে, সেইটো তোমালোকে যেতিয়া মন কৰিবা, তাৰ লগত আল্টিমেটলি গোটেই বস্তুবিলাক কানেক্ট কৰিব পাৰিবা। ঠিক আছে। তো তাৰপিছত এটা বৰ্গত মৌলবোৰৰ যোজ্যতা একে কিয় থাকে, এটা বৰ্গত কিয় মৌলবোৰৰ যোজ্যতা একে থাকে, সেইটো এবাৰ ভাবি চাবা। ভাবি চালে কি হ'ব, কনচেপ্টটো ক্লিয়াৰ হ'ব। ঠিক আছে, কনচেপ্টটো ক্লিয়াৰ হ'ব। তোমালোকক যদি এইখিনি লাগে বস্তুখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পৰা। তাৰপিছত নেক্সট চোৱাচোন, যে নেক্সট চোৱা জীৱন প্ৰক্ৰিয়াৰ পৰা কেনেকুৱা ধৰণে আমি চাম। একদম সহজ একদম বেছিক যিবিলাক আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে লাগে, সেনেকুৱা 5টা কুৱেশ্যন, য'ত মানুহৰ দৰে বহুকোষী জীৱই অক্সিজেনৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্যাপন প্ৰক্ৰিয়া কিয় পৰ্যাপ্ত নহয়, আমি কিয় উশাহ ল'ব লাগে, আমাৰ দেহত আমি কিয় উশাহ লৈ পিনে আমাক লাগতিয়াল অক্সিজেন ল'ব লাগে। ব্যাপনেটো মানে স্কিনৰ মাজেদি হৈ যাওক, স্কিনৰ সৰু সৰু ৰন্ধ্ৰৰ মাজেদিওতো আমি অক্সিজেন ল'ব পাৰোঁ, কিয় ব্যাপন প্ৰক্ৰিয়া পৰ্যাপ্ত নহয়, এইটো তোমালোকে এবাৰ ভাবিবা। ঠিক আছে। স্বপোষীয় পৰিপুষ্টিৰ বাবে আৱশ্যকীয় চৰ্তসমূহ কি সেই চৰ্তকেইটা কি আছিল, য'ত এটা জীৱই নিজৰ কাৰণে নিজে খাদ্য বনাব পাৰে, কি আছিল, কেনেকৈ সালোক সংশ্লেষণত যিকেইটা লাগে, যে আমাৰ কি লাগে, ক্লৰ'ফিল লাগে, সূৰ্যৰ পোহৰ লাগে, আৰু কি লাগে, এইবিলাক তোমালোকে ভাবিবা এবাৰ। যে গেছৰ বিনিময়ৰ বাবে বায়ুকোপবোৰ কেনেদৰে গঠিত, বায়ুকোপ কি এইটোও চাবা, যে টপিকটো চাবা। ডাইৰেক্ট কুৱেশ্যন এনেকুৱা নহয় যে ছাৰে এইকেইটা কুৱেশ্যন দিছে, কুৱেশ্যনকেইটা আহিব। তোমালোকৰ মই বেছিক আণ্ডাৰষ্টেণ্ডিংখিনি 3-4 ঘণ্টাৰ ভিতৰত হোৱাকৈ সেই 50টা কুৱেশ্যন আনিছোঁ। যি 50টা টপিক তোমালোকে যদি এবাৰ পঢ়া, তাৰপিছত যদি আকৌ আমি তোমালোকক পঢ়াই দি কুৱেশ্যন ৰিভাইজ কৰাই দিওঁ, পৰীক্ষা ভাল হোৱাৰ চান্স বহুত আছে। দেন আমাৰ পাকস্থলীত থকা এচিডৰ ভূমিকা কি, এই আগৰ কুৱেশ্যনটো pHৰ যে ভূমিকা, এইটোৰ লগত কানেক্ট কৰি তোমালোকে চাই ল'বা গোটেইখিনি। অ'কে, মানুহৰ তেজত দ্বৈত পৰিবহন তন্ত্ৰটো বৰ্ণনা কৰা, দ্বৈত পৰিবহন মানে তন্ত্ৰটো কেনেকুৱা সেইটো বৰ্ণনা কৰা। নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পৰা আছে ডিফাৰেঞ্চ বিটুইন ৰিফ্লেক্স একশ্যন, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্যটো কি, অক্সিজেনে উদ্ভিদক পোহৰৰ দিশত বৃদ্ধিত কেনেদৰে সহায় কৰে, এই কুৱেশ্যনটো চাবা তোমালোকে। তোমালোকৰ NCERT বা SCERT যোনখন কিতাপ তোমালোকে ফ'ল' কৰা, সেই NCERT কিতাপখনৰ তাতে এটা দফা আছে, সেই দফাটো পঢ়িবা, অক্সিজেনে কেনেকৈ ব্যাপনৰ সহায়ত আন এটা দিশলৈ গুচি যায়। তাৰপিছত এইবিলাক বস্তু তোমালোকে সেই দফাটো পঢ়িবা। আয়ডিনযুক্ত নিমখ খোৱাটো কিয় দৰকাৰী, এইবিলাক বস্তু তোমালোকে অলপমান ভাবিব পাৰা, ভাবিলে তোমালোকৰ বেছিক্সখিনি ক্লিয়াৰ হ'ব। তেজত এড্ৰিনেলিন হৰমন নিঃসৰণ হ'লে আমাৰ শৰীৰে কেনে প্ৰতিক্ৰিয়া কৰে, আমাৰ হাৰ্টবিট কেনেকুৱা হয়, ব্লাড প্ৰেছাৰৰ লেভেলটো কেনেকুৱা হয়, এইটো তোমালোকে চাবা। দেন আমাৰ শৰীৰত থকা গ্ৰাহক অংগবোৰৰ কাম কি, মানে ৰিচিপ্টৰ মানে গ্ৰাহক অংগবিলাকৰ কাম কি।
দেন নেক্সট জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে প্ৰথম কুৱেশ্যনটো হৈছে যে ডিএনএৰ প্ৰতিলিপিকৰণ প্ৰজনন প্ৰক্ৰিয়াত কিয় উপযোগী কিয় প্ৰয়োজনীয় পৰাগযোগ আৰু নিষেচনৰ মাজৰ পাৰ্থক্য কি ছাৰ শুক্ৰাশয় আৰু প্ৰস্টেট গ্ৰন্থিৰ ভূমিকা কি যৌন প্ৰজননত ঔজন্য প্ৰজননতকৈ কিয় বেছি সুবিধা আছে কি বেছি সুবিধা তাৰপিছত বাইনেৰী ফিজন আৰু মাল্টিপল ফিজন অৰ্থাৎ দ্বি বিভাজন আৰু বহু বিভাজনৰ মাজৰ পাৰ্থক্য কেইটা একেটা জানিলে তোমালোকে যৌন প্ৰজনন অযৌন প্ৰজননৰ এইখিনি ক্লিয়াৰ হৈ যাব তাৰপিছত চোৱাচোন নেক্সট যে বংশগতিৰ পৰা আমি ছাৰ কি পঢ়িব পাৰোঁ মানে কি টপিক এনেকুৱা আছে আজিৰ দিনটোত আমি পঢ়িব পাৰোঁ সেইটো হৈছে জীৱনকালত অৰ্জন কৰা লক্ষণবোৰ এই লক্ষণবোৰ মানে একুৱাৰ্ড ট্ৰেটছ যিখিনি আমি জীৱনকালত অৰ্জন কৰিছোঁ যেনেকৈ ধৰি লোৱা তুমি গাড়ী চলাব জানা এইটো তুমি গাড়ী চলাব শিকিছা এনেকুৱা নহয় যে জেনেটিকেলি আহিছে তুমি চাইকেল চলাব পাৰা এইটো নহয় যে তুমি জেনেটিকেলি চাইকেল চলাব পাৰা জন্ম হৈয়ে তুমি চাইকেলখন লৈ দৌৰি গৈছা এইটো নহয় তো এইবিলাক বস্তু কিয় বংশানুগতিকভাৱে বা কি বংশতি সূত্ৰে সঞ্চালিত কিয় হ'ব নোৱাৰে এই বস্তুটো চাবা মানুহৰ সন্তানৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰে ক্ৰমোজমবিলাক চাবা XX দেন XY কাৰ ক্ষেত্ৰত হয় এইখিনি বস্তু সমসংস্থ অংগ কি লগতে সমবৃত্তিক অংগটোও চাবা ঠিক আছে বেলেগ বেলেগ বৰণৰ মানুহবোৰ একেটা প্ৰজাতিৰে কিয় একেটা প্ৰজাতিৰ বুলি কোৱা হয় মানুহৰ কালাৰ সাইজ ষ্ট্ৰাকচাৰ বেলেগ হ'লেও কিয় একেটা প্ৰজাতিতে মানুহক ধৰা হয় সেইটো কথা এবাৰ ভাবিবা ঠিক আছে বিৱৰ্তনৰ ধাৰা বুজাত জীৱাশ্মৰ গুৰুত্ব ব্যাখ্যা কৰা এই কুৱেশ্যনটো যেতিয়া তুমি NCERTৰ পৰা NCERTত বিচাৰিব যাবা খুব বেছি 10 মিনিট লাগিব সেই গোটেই তোমাৰ যেতিয়া এটা উদ্দেশ্য থাকে এখন কিতাপ পঢ়াৰ বা এটা টপিক পঢ়াৰ সেই টপিকটো থাপকে বুজি পায় সোনকালে বুজি পায় সেই টপিকটো সোনকালে বুজি পায় যেতিয়া এটা উদ্দেশ্য থাকে যে এইটো কুৱেশ্যনৰ এনচাৰটো মোক এই টপিকটোৰ পৰা লাগে তেতিয়া সেই টপিকটো সোনকালে বুজি পায় কিন্তু যদি তোমাৰ টপিকটো এনে পঢ়ি গৈ আছে তেতিয়া তুমি চাবা কোনো ধৰণে এইটো আৰু কিবাকে পঢ়ি যাব পাৰিলে হ'ল তো এইটো নহয় তো এইবিলাক কুৱেশ্যনৰ এনচাৰ এইকাৰণে নিজে বিচাৰিবা মই অলপ হিণ্ট দি গৈছোঁ নেক্সট আমি 5টা কুৱেশ্যন দিছোঁ আমাৰ পৰিৱেশৰ পৰা ইয়াতে এটা পৌষ্টিক স্তৰৰ সকলো জীৱ ধ্বংস কৰিলে কি হ'ব সেই পৌষ্টিক স্তৰটো মাজৰ পৰা নোহোৱা কৰি দিলে কি হ'ব এনেকুৱা কুৱেশ্যন দিছোঁ যাতে ভাবিব পাৰা যেনেকৈ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাৰ দিনা তোমালোকে কৈ আছা সকলোৱে যে ছাৰ এনেকুৱা কুৱেশ্যন দিছে বহুত ভাবিবলগীয়া হৈছে সেইকাৰণে এই ফাউণ্ডেশ্যনটো বিল্ড কৰা হৈছে মানে তোমাৰ এই বস্তুখিনি ভাবিবলৈ দিয়া হৈছে যাতে আমাৰ মাৰাথন ক্লাছ হোৱাৰ আগত বা যাতে আমি তোমালোকৰ লগত কুৱেশ্যন ডিছকাছ কৰাৰ আগত অন্ততঃ এই বস্তুখিনি অন্ততঃ পঢ়ি বা ভাবি তোমালোকে ক্লিয়াৰ কৰি থাকা এই বস্তুখিনি পঢ়ি বা ভাবি তোমালোকে ক্লিয়াৰ হৈ থাকা সেইকাৰণে এই কুৱেশ্যনকেইটা দিয়া হৈছে কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণযোগ্য পদাৰ্থ কিয় ভাবা এনেকুৱা নহয় যে লিখিব লাগে বা ছাৰে এইকেইটা কৈ আছে আমি লিখি লওঁ ভাবিলে তেতিয়া যেতিয়া আমাৰ মাৰাথন ক্লাছ কৰিবা মাৰাথন ক্লাছ কৰিলে বস্তুখিনি সোনকালে বুজি পাবা জৈৱিক পৰিৱৰ্ধন বা জৈৱিক বিবৰ্ধন অৰ্থাৎ কি বায়'লজিকেল ম্যাগনিফিকেশ্যন পৰিৱৰ্ধন বুলিও ক'ব পাৰা বিবৰ্ধন বুলিও ক'ব পাৰা কিনো জৈৱিক বিবৰ্ধন কি এই এটা যে পৌষ্টিক স্তৰৰ পৰা আন এটা পৌষ্টিক স্তৰলৈকে যে কি হয় আন এটা পৌষ্টিক স্তৰলৈকে যে এই যে ৰাসায়নিক দ্ৰব্যবিলাক টক্সিনবিলাক যে যাই থাকে বেছিকৈ যে ডাঙৰ হৈ যায় লেভেলটো ডাঙৰ হৈ যায় কিয় লেভেলটো ডাঙৰ হৈ যায় কাৰণ প্ৰডিউচাৰে যিখিনি টক্সিক নিজৰ তাতে লয় সেইখিনি সি কনজিউমাৰক দিয়ে তো যিমানে কনজিউমাৰৰ লেভেলটো বাঢ়ি গৈ থাকিব ট্ৰফিক ষ্টেজ যিমানে বাঢ়ি গৈ থাকিব সিমানে সি কি কৰিব পাৰে বেছি প্ৰকাৰৰ বস্তু খাব পাৰে বেছি প্ৰকাৰৰ তাৰ কি আছে সি বেছি প্ৰকাৰৰ বস্তু কনজিউম কৰিব পাৰে সেইকাৰণে তাতে থকা টক্সিনটো সি বেছি হৈ যায় তো এনেকুৱা ধৰণে ভাবিব পাৰা তোমালোকে পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি এইটো বহুত আমাৰ সময়ত আমি মেট্ৰিক দিওঁতে এইটো বিৰাট একদম পপুলাৰ কুৱেশ্যন আছিল প্ৰত্যেক 2-3 বছৰৰ মূৰে এই কুৱেশ্যনটো আহি আছিল তো অজন স্তৰ কিয় ক্ষয় হৈছে এইটোও চাব পৰা যে ছাৰ অজন স্তৰ কি অজন স্তৰ অক্সিজেনত যেতিয়া আমি সূৰ্যৰ ৰশ্মি পৰে তেতিয়া অক্সিজেন ভাঙি যায় ঠিক আছে অক্সিজেন ভাঙি যায় আকৌ সেই অক্সিজেন এটা অনুযুক্ত অক্সিজেনত দ্বিআণৱিক অক্সিজেনৰ লগত লগ হৈ O3 বনায় আৰু এনেকুৱা সেই স্তৰটো অজন গেছেৰে ভৰ্তি হৈ আছে কাৰণে সেই স্তৰটোৰ নাম অজন স্তৰ ঠিক আছে এতিয়া অজন স্তৰটো ছাৰ ডিপ্লাই কিয় হৈ আছে অজন স্তৰটো কিয় ডিপ্লিট হৈ আছে তো এইটো কথা এবাৰ ভাবিবা যে আমি যে ক্ল'ৰ'ফ্লুৰ'কাৰ্বন যে বহুত AC ৰেফ্ৰিজাৰেটৰৰ পৰা যে ক্ল'ৰ'ফ্লুৰ'কাৰ্বন ওলাই দিয়ে ক্ল'ৰিনো আছে ফ্ল'ৰিনো আছে লগতে কাৰ্বন আছে তো এইটো আমি কাৰ্বনত পঢ়িম CFCৰ কথা তো সেইকাৰণে বস্তুবিলাক ধ্বংস হৈছে ধ্বংসৰ পৰিণতিবিলাক চাবা তোমালোকৰ কিতাপত এখন মানে কি বুলি কয় তাতে তোমালোকৰ কিতাপত কিছুমান চন উল্লেখ কৰি ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম UNEPৰ কথা আছে সেইখিনি চাবা
ঠিক আছে, তো গোটেইখিনি বস্তু চাবা, চাই আমি একেলগে যেতিয়া মাৰাথন ক্লাছটো কৰিম, সেই মাৰাথন ক্লাছটোত একেলগে আমি কি কৰিব পাৰিম, বস্তুবিলাক কানেক্ট কৰিব পাৰিম, আৰু তাৰ পৰা ডাইৰেক্টলি আমি পৰীক্ষাত ভাল এটা ফলাফল পোৱাৰ সুবিধা পাম। ঠিক আছে, ভাল ফলাফল এটা পোৱাৰ সুবিধা পাম। তো নেক্সট, তো এইখিনি আছিল আজিৰ এই 50টা কুৱেশ্যন, যাৰ মাধ্যমেৰে তোমালোকে নিজৰ বুজাখিনি, নিজে ইমান দিনে যিমানখিনি পঢ়িলা, যিমানখিনি কষ্ট কৰিলা, সেই গোটেইখিনি বস্তু যাতে ৰিভাইজ কৰিব পাৰা, সেই গোটেইখিনি বস্তু যাতে আকৌ এবাৰ পঢ়ি অনাগত সময়ৰ কাৰণে সাজু হ'ব পাৰা। 23 তাৰিখে পৰীক্ষা আছে, 21 তাৰিখে আমাৰ মাৰাথন আছে, তো গোটেই মাৰাথনটো সকলোৱে এটেণ্ড কৰিবা। 22 তাৰিখেও আমি বিভিন্ন ধৰণৰ তোমালোকৰ লগত নিউমাৰিকেলছ হওক, কুৱেশ্যনছ হওক আলোচনা কৰিম। ঠিক আছে, তো সকলোকে আকৌ এবাৰ ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। সকলোৱে ভালদৰে পৰীক্ষা দিবা, ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল নম্বৰ আনিবা বুলি মোৰ বিশ্বাস আছে তোমালোকৰ ওপৰত। ধন্যবাদ।